নমস্কাৰ আজিৰ ভিডিঅ'টোৱে বৰ বেয়াকৈ আমাক চূৰ্ণ বিচূৰ্ণ কৰি একদম অন্তৰখন ফালি পেলালে আজিৰ বাজেটখন চাই পেলাই আমি এটোৱে বুজিলো যে এই চৰকাৰখনে আমাক কেৱল প্ৰতাৰণা কৰিবৰ কাৰণে এই চৰকাৰখনে আমাৰ লগত ইমানেই ধেমালি খেলিছে আশা অংগনবাদী আৰু ৰান্ধনীসকলক লৈ তেখেতসকলে যি ধেমালি খেলিছে এই ধেমালি আমি কেতিয়াও মানি ল'ব নোৱাৰো কাৰণ এদিন দুদিনকৈ আমি এবছৰ পাৰ কৰিলো আজি দিনটোলৈ সকলো অসমৰ যিমানখিনি অংগনবাদী কৰ্মী সহায়িকা আছে 1,21,000 আৰু ৰান্ধনীসকল আছে আশা কৰ্মীসকল আছে এই সকলোৱে একোগৰাকী গৰীবৰ ঘৰৰ মহিলা এই সকলক লৈ তেখেতসকলে যি ধেমালি খেলিছে এই ধেমালি সঁচাকৈ নিন্দনীয় কাৰণ আজিৰ দিনটোলৈকে এই আমাৰ সকলো দুখীয়া ঘৰৰ মহিলাই বাট চাই আছিলে বাজেটত এটা ভাল খবৰ আহিব আৰু সকলোৰে মুখত হাঁহি ওলাব কিন্তু সকলো আশাত চেঁচা পানী ঢালি আজিৰ বাজেটে আমাক বেয়াকৈ ক্ষতি কৰিলে বা বেয়াকৈ আমাক ভাঙি পেলালে আমি বহুত উদ্যমেৰে কাম কৰি আছিলোঁ আমাৰ কামৰ সীমা নাই কি আপোনালোকক সকলো জনাই আহিছোঁ আমাৰ কামৰ কোনো উৰ নাই আমাৰ কামৰ কোনো অন্ত নাই আৰু আমি কাম নকৰিলে চৰকাৰ আগবাঢ়ি যাব নোৱাৰে সেইটো চৰকাৰে স্বীকাৰ কৰিছে গতিকে আমাৰ কামৰ ওপৰত যেতিয়া চৰকাৰৰ ইমান খলাক লৈ পেলাই কি লাভ কৰিলে অন্ততঃ আমাক আজিৰ দিনটোত আমাক মনত অকণমান হ'লেও হাঁহি বিৰিঙাব পৰাকৈ আমাক কিবা এটা আজিৰ দিনটোত দিব লাগিছিলে 1 অক্টোবৰলৈ আমি বাট চাই কিমান আমি অপেক্ষা কৰিম আৰু এদিন দুদিনকৈ আমি যোৱা বছৰৰ পৰা এবছৰ ধৰণা দিয়াৰ পিছত অপেক্ষা কৰিলোঁ আজি 10 মাৰ্চ ভাবিছিলোঁ আজি কিবা এটা ভাল খবৰ ওলাব আপোনালোকে তেনেকৈ পাৰ কৰোঁতে এতিয়া 10 বছৰ পাৰ কৰি 3 নম্বৰখন ইলেকশ্যন পাবহি সময় হ'ল গতিকে আপোনালোকে কোনো ধৰণৰ আমাক পইচা বহাৰ কথা নাভাবিলে ৰাজ্য চৰকাৰে এটকাও বৰ্তমানলৈকে আমাক চকু মেলি নেচালে নিদিলে আপোনালোকৰ কামখিনি আমি ইমান কষ্টৰে ইমান ৰাতি দিন টোপনি ক্ষতি কৰিব লাগে কিন্তু আপোনালোকে তাৰ ফলত আমাক কি দিলে এটা মস্ত শূন্য দিলে আপোনালোকৰ অন্ততঃ দুখ লাগিব লাগিছিল আপোনালোকে অন্ততঃ এবাৰ চিন্তা কৰিব লাগিছিল যে আজিৰ তাৰিখতে অন্ততঃ কিবা এটা বহুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল 1 অক্টোবৰলৈ মানুহ আৰু 6-7 মাহ অপেক্ষা কৰিব লাগিব তাৰ পিছতে আপোনালোকৰ ইলেকশ্যন আহিব ইলেকশ্যনৰ টুপ বুলি আপোনালোকে অক্টোবৰলৈ ৰাখি থৈ দিলে এয়া হৈছে কোনো আমাৰ আমি মানি ল'ব নোৱাৰা এটা সিদ্ধান্ত গতিকে আপোনালোকৰ এই বাজেটখনে আমাক একেবাৰে দুখ দি থৈ গৈছে আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ মুখত হাঁহি হেৰুৱাই পেলালে আপোনালোকে ইলেকশ্যনৰ টুপ বুলি আকৌ সময় 7 মাহ চুচুৱাবলৈ আপোনালোকে ৰাখি থৈ দিলে এনেদৰে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমাৰ ছোৱালীয়ে কেতিয়াও মানি নলয় আৰু আমি আজিৰ দিনটোতে সকলো ভাগি পৰিছোঁ বেয়াকৈ আমাৰ অন্তৰখন ফাটি গৈছে কাৰণ ভাবিছিলোঁ আজিৰ তাৰিখতে আমি এটা ভাল খবৰ পাম অজন্তা বাইদেৱে ইখনৰ পিছত সিখনৰ পিছত ইখনৰ পিছত সিখন কেবিনেট বৈঠক বহি লাষ্টত এয়াই সিদ্ধান্ত দিলে কেবিনেট বৈঠকত এয়াই সিদ্ধান্ত হ'ল নেকি যে অক্টোবৰলৈ ভাত্তা দিব অক্টোবৰলৈ এককালীন সাহায্য দিব অক্টোবৰ আকৌ কেইটা বা যায় তাৰো ঠিকনা নাই গতিকে আমি একেবাৰে ভাগি পৰিছোঁ আমি বিকল্প ব্যৱস্থা আমি কি ল'ম আমি সকলোৱে কমেণ্ট কৰিব আপোনালোকে আমাৰ বিকল্প ব্যৱস্থা কি হ'ব কাৰণ এবছৰ দিনত তেখেতসকলে বিবেচনা কৰি এয়াই পালে আৰু 7 মাহত বা কি বিবেচনা কৰি কি বা পায় তাৰো ঠিকনা নাই গতিকে আমাৰ ছোৱালীয়ে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ এই কথা গতিকে আপোনালোকে সকলোৱে কমেণ্ট কৰক কি কৰিলে ভাল হ'ব কেনেদৰে কি কৰিব লাগিব আপোনালোকে কমেণ্ট কৰিব মোৰ ভিডিঅ'টো চাব আজি ভিডিঅ'টোৰ সঁচাকৈ বহুত বেছি উত্তেজিত হৈ আছিলোঁ কিবা এটা ভাল ফল আহিব কিবা এটা ভাল খবৰ আহিব লাষ্টত এটা শূন্য দি দিলে আগন্তুক 1 অক্টোবৰৰ পৰা ভাত্তা বাঢ়িব এপ্ৰিললৈকে এবছৰ সিদ্ধান্ত কৰিব নোৱাৰিলে যদি এপ্ৰিলৰ পৰা আমাক কিবা এটা হ'লেও দিয়াৰ কথা ক'লেহেঁতেন খুব মনটো ভাল লাগিলেহেঁতেন সকলো ছোৱালীয়ে বহুত হেঁপাহেৰে বহুত আগ্ৰহেৰে আজিৰ তাৰিখটো বহুত আৱেগিক হৈ আছিলে আজিৰ তাৰিখত কিবা এটা ভাল ফল পাম বুলি কিন্তু লাষ্টত এটা বহুত ডাঙৰ বেয়া খবৰ আহিলে যে 1 অক্টোবৰলৈ আকৌ অপেক্ষা কৰিবলৈ ক'লে এইটো এটা বৰ সাধাৰণ কথা নহয় কাৰণ এবছৰ দিনেও তেখেতসকলে আমাক এটা ভাল আনন্দৰ খবৰ নিদিলে আৰু 7 মাহতনো ক'তনো আনন্দৰ খবৰ আহিব সেইটো কাৰণে আশা কৰিব নোৱাৰি বহুত দুখ পালোঁ এই চৰকাৰখনে আমাক কেতিয়াও আমাক সহানুভূতিৰ চকুৰে নাচায় বুলি আমি প্ৰমাণ পাইছোঁ গতিকে আগন্তুক সময়তনো কি সহানুভূতি উপজিব সেইটো লক্ষণীয় হ'ব আমি ভাবিছিলোঁ 10 মাৰ্চতে আমাৰ ভাল দিন আহিব আমি ভাবি থকা কথাবোৰ নিশ্চয় হ'ব কিন্তু একোৱেই নহ'লে আৰু আমাৰ
নেতৃবৃন্দৰ লগত আলোচনা কৰিনো কি ফল দিলে, নেতৃবৃন্দইনো কি আলোচনা কৰিলে সন্তোষজনক আলোচনা বুলি তেখেতসকলে কোৱা দেখি আমি খুব উৎফুল্লিত হৈ আছিলোঁ। আমাৰ এই সিদ্ধান্তটো সন্তোষজনক বুলি তেখেতসকলে কৈছিলে, কিন্তু কি সন্তোষজনক দিলে তেখেতসকলকো মই ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে তেখেতসকলক যদি আলোচনাত এইটোৱে কৈছিলে তেতিয়াহ'লে তেখেতসকলে আমাক জনাব লাগিছিলে, ভিডিঅ' মানে প্ৰেছ মিটৰ জৰিয়তে তেখেতসকলে ক'ব লাগিছিল যে আলোচনাত সিদ্ধান্ত এইটোৱে হ'ল বুলি। কিন্তু তেখেতসকলে কৈছিলে যে এটা সন্তোষজনক আলোচনাৰ সিদ্ধান্ত হৈছে। গতিকে আমি সন্তোষজনক বুলি কোৱাৰ পিছত সকলো উৎফুল্লিত হৈ আছিলোঁ। আৰু আজি এই সন্তোষজনক আলোচনা, আপোনালোকে সন্তোষজনক আলোচনাতনো কি আলোচনা কৰিছিলে আপোনালোকে ব্যক্ত এইটোৱে কৰিছিলে, সন্তোষজনকনো কি পালে আপোনালোকে নক'লে। আৰু এতিয়া কেইটকা দিব কি কথা আজিও কোনো সিদ্ধান্ত নাই, কাৰণ ভাত্ৰা বুলি কৈছে, কেইটকা দিব কোনো সিদ্ধান্ত নাই। যদি নিৰীহকেইটা ক'লেহেঁতেন তেতিয়াও বেলেগ কথা, এতিয়া একো নক'লেই। আৰু ইয়াৰ পিছত 7 মাহত এতিয়াও আপোনাৰ মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, এতিয়াও প্ৰায় 6 মাহ আছে। 6 মাহত আকৌ উল্টা পুল্টা হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে কথা আজি এটা কাইলৈ এটা, এই চৰকাৰখনে দুখীয়াৰ প্ৰতি কোনো দৰদ নাই, বুজি পালোঁ। দুখীয়াক মানে গোটেই জীৱনটো তেনেকেই গৈ আছে, আমাৰ দুখীয়াবিলাকৰ প্ৰতি কোনো মৰম নাই। তেখেতসকল হৈছে ধনীৰ কাৰণে আগ্ৰহী, ধনীৰ লগত কথা পাতে, ধনী মানুহৰ খাতিৰত মৰম উপজে, কিন্তু দুখীয়া মানুহক মানে কোনো পধ্যে কোনো সহানুভূতি নেদেখিলোঁ আমি। এতিয়া অলপ দিনৰ আগত ঝুমুৰ নৃত্য হৈ গৈছে, সেইসকলক 25,000কৈ দিবলৈ টকা ওলাইছে। মানে বিশ্ব ৰেকৰ্ড, ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ নামত তেখেতসকলক এসপ্তাহ 10 দিন খুৱাই বোৱাই ৰাখি কাপোৰ কানি দি আৰু 25,000কৈ টকা দিবলৈও চৰকাৰখনৰ টকা ওলাইছে। কিন্তু কাম কৰি যিসকলে চৰকাৰখনক যোগান দি আছে ৰাতিয়ে দিনে টোপনি ক্ষতি কৰি, সেইসকলক দিবলৈ তেখেতসকলৰ টকা নাই। তেখেতসকলক টকা দিছে 25,000কৈ, কোনো আমাক ক'বলগীয়া নাই, আমি বেয়া পোৱা নাই। কিন্তু তেখেতসকলক দিব পাৰিছে যেতিয়া আমাক কিয় দিব নোৱাৰিব? আমাকো দিয়ক, আমিওতো কাম কৰি আমাৰ কামৰ বিনিময়তহে বিচাৰিছোঁ। নচুৱাই মেলিয়ে যদি 25,000 টকা পায়, আমি বিনা মানে কষ্টতটো আমি খোজা নাই। ৰাতি দিন টোপনি ক্ষতি কৰি আমি চৰকাৰৰ কাম, প্ৰতিটো কাম নকৰিলে চৰকাৰে কোনো কাম সফল হ'ব নোৱাৰে। গতিকে আমি কৰিলত চৰকাৰখনে কামখিনি ৰূপায়ণ কৰিব পাৰিছে, আমাৰ জৰিয়তেহে হৈছে। গতিকে আমি এইটো দাবী কৰিবলৈ আমাৰ ৰাস্তা আছে, সেইকাৰণে আমি দাবী কৰিবলৈ আগবাঢ়ি আহিছোঁ। কিন্তু আমাক কি দিলে? এটা শূন্য দিলে, আকৌ 1 অক্টোবৰলৈ টোপ দি থৈ দিলে। এই টোপত আপোনালোক মান্তি হ'বনে নহয় কমেণ্টৰ দ্বাৰা জনাব। আৰু মোৰ ভিডিঅ'ত কোনো যাতে বেয়া কমেণ্ট নিদিয়ে, কৈ থলোঁ। বেয়া কমেণ্ট মানে কি, দুগৰাকী মানে আগতে কৈছিলে, মানে দুজন মানে কৈছিলে আপোনালোকে লৰচৰ কৰিব নোৱাৰে, কিন্তু আমি লৰচৰ কৰিব পাৰোঁ নোৱাৰোঁ সেইটো আপোনালোকে দেখি আছে। আমি কষ্টৰ বিনিময়ত আমি কিবা এটা বিচাৰিছোঁ, তেখেতসকলৰ হৃদয় নগ'লে সেইটো আমি বাধ্য কৰাবলৈ উপায় নাইকিয়া হৈ পৰিছে। গতিকে আপোনালোকে বেয়া কমেণ্ট নিদিব। এই বেয়া কমেণ্টৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকল বৰ বেয়াকৈ ক্ষুণ্ণ হৈ যাব। গতিকে আজিৰ দিনটোলৈকে আমি বহুত অপেক্ষা কৰি আছিলোঁ, কিন্তু সকলো চেঁচা পানী, আশাত চেঁচা পানী পৰি গৈছে আৰু আৱেগিক হৈ পৰিছোঁ। কি কৰিম কি নকৰিম, চাকৰি এৰি দিছে, বহুতে চাকৰি এৰি দিছে। আৰু আজিৰ দিনটোলৈকে হয়তো বহুতে অপেক্ষা কৰি আছিলে, যদি দৰমহা নাবাঢ়ে চাকৰি এৰি দিবলৈও সকলো বা বহুত মানে আগবাঢ়ি আহিবলৈ ওলাই আছে। কিন্তু এতিয়া কিবা এটা কৰি কেনেকৈ খাব, মানুহ কেনেকৈ জীয়াই থাকিব, বহুত চিন্তিত হৈ পৰিছে। ভাষাই নাই। আজি বাজেটখনে সঁচাকৈ বৰ বেয়াকৈ মানে ভাঙি পেলালে, বৰ দুখ পাইছোঁ। এনেকুৱা কৰিব নালাগিছিলে। আমাৰ অজন্তা নেওগ বাইদেৱে বৰ বেয়াকৈ আমাক আঘাত দিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়েনো কি বিবেচনা কৰি আকৌ অক্টোবৰলৈ থ'লে ভাবি পোৱা নাই। গতিকে আমাক এপ্ৰিলৰ পৰা যদি দিয়া হ'লে আমি অন্ততঃ অকণমান হ'লেও সকাহ পালোঁহেঁতেন। অক্টোবৰত বা আকৌ তেনেকৈ চুচুৱাই নি পেলাই 26ৰ ইলেকশ্যন পোৱাই দিবগৈ, এইবোৰ ইলেকশ্যনৰ টোপ বুলি ভাবিছোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো ইলেকশ্যনৰ টোপ, আমি কি কৰিম, কেনেকৈ আগবাঢ়িম, কি কৰিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক, যাতে আমাৰ ছোৱালী সকলোৱে পায়। কমেণ্ট কৰিব কি কৰিলে ভাল হ'ব। আজি বেয়াকৈ ক্ষুণ্ণ হৈ পৰিলোঁ। 10 মাৰ্চলৈ বৰ আগ্ৰহ অপেক্ষা কৰি আছিলোঁ, কিন্তু বহুত বেয়াকৈ মানে ভাগি পৰিছোঁ। উপায় নাই, কি কৰিব, আমিতো নিজে কৰা কাম নহয়, চিন্তা কৰি পাৰ পোৱা নাই। গতিকে আপোনালোকে কমেণ্ট চমেণ্টবিলাক কৰিব, বেয়া কমেণ্ট কোনো নকৰিব। ধন্যবাদ।